বৃষ্টি উঠৰ পৰশত নাচে বৃষ্টি সেই মানুহজনে সিহঁতৰ লগ লাগি মোৰ মা আৰু ককাক হত্যা কৰিলে। মই তেখেতক ভাল নাপাওঁ, কিন্তু কিয় জানো দেউতাৰ এই ৰূপটো মই সহ্য কৰিব পৰা নাই। আপুনি এতিয়া অলপ ৰেষ্ট লওক আৰু শুৱক। নাই নাই, বিনা নহালৈকে মই মুখত এটোপাল পানীও নিদিওঁ, ভাতো নাখাওঁ, দৰবো নাখাওঁ, একো নাখাওঁ। মই কৈ দিলোঁ। যা তা কৈছে সিহে বুজি পাইছে, মই হ'লে একো বুজি পোৱা নাই জানা। হ'ব দিয়া। তাই ক্ৰিমিনেল হয় আৰু ক্ৰিমিনেলৰ সৈতে মই কি কৰিব লাগে সেইটো তুমি মোক বুজাবলৈ অহাটো তোমাৰ ভুল। ইয়াৰ পৰা তুমি যোৱাগে, নহ'লে মই পাহৰি যাম যে আমাৰ মাজৰ সম্পৰ্ক কি। আজি যদি জিউৰ কিবা হয় তাৰ বাবে দায়ী তুমি হ'বা, এণ্ড ইউ হেভ টু পে ফৰ দেট। সুইচ অফ কৰি দিলে। ভট্টদা, মই ক'লো ভণ্টিয়ে ফোন কৰিলে কি বুলি ক'ম মই এতিয়া? ৰেজিষ্টাৰটো কাইলৈহে হ'ব। তাই এতিয়া বিশ্বাস কৰিবনে নকৰে? তাই যদি জিউৰ কিবা অনিষ্ট কৰে
জিও 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 মোলে কিয় ভয় কৰিছা জিও মইহে মা তুমি নহয় মা বদমাছ তুমি জিও বেয়া মাহীৰ লগত লগ হৈ তুমি বেয়া কাম কৰিছা মাক ভয় দেখুৱাইছা চোৱা জিও মই বেয়া মাহীৰ পৰা তোমাক বচাবলৈ এক্টিং কৰি আছো কাইলৈ দিনত আমি দুইজনী ইয়াৰ পৰা পলাম কোনে ক'ৰ পৰা পলাব কিশোৰ মই তোক লিখি দিম যিমান টকা লাগে সিমান আনি দিম আৰু তই টকা দিলেই জানো তাই জীউক এৰি দিব তাই হুলস্থুল নকৰক বুলিয়ে মই মিছাকে কৈছিলোঁ নহ'লে তাই উৎপাত কৰি আছিলে ডাবল ক্ৰছ কৰিলে কিন্তু মৰিব মই কিয় ডাবল ক্ৰছ কৰিম তোমাৰ পৰাতো ময়ো পইচা পাম ভবাতকৈ বেছি পাব আপোনালোকে যোৱাটো কনফাৰ্ম কনফাৰ্ম পাছপৰ্ট আছে নাই মই চেক এখন লিখি দিওঁ তই সোনকালে যা নহ'লে বেংক বন্ধ কৰি দিব 7 লাখ মান আছে আৰু 6.5 লাখ লিখি দিলে হ'বনে ওঠৰ পৰশত নাচে বৃষ্টি ওঠৰ পৰশত নাচে বৃষ্টি মই তোক লিখি দিম যিমান টকা লাগে সিমান আনি দিম আৰু তই টকা দিলেই জানো তাই জীউক এৰি দিব আজি নহ'ব কোৰ্টৰ কামবোৰ কাইলৈহে কৰিম কাইলৈৰ কাৰণে অন্ততঃ তাইক টকা অলপ দি মেনেজ কৰিব লাগিব কিমান দিবি নাজানো তাইক ফোন কৰি সুধিব লাগিব তোমাৰ হাতত কিমান আছে হাতত নাই বেংকৰ পৰা উলিয়াব লাগিব 4টা বাজিব এতিয়া মই চেক এখন লিখি দিওঁ তই সোনকালে যা নহ'লে বেংক বন্ধ কৰি দিব 7 লাখ মান আছে আৰু 6.5 লাখ লিখি দিলে হ'বনে
ৰ ল বৰ্মা যা সোনকালে আহ তাই হুলস্থুল নকৰক বুলিয়ে মই মিছাকে কৈছিলোঁ নহ'লে তাই উৎপাত কৰি আছিলে ডাবল ক্ৰছ কৰিলে কিন্তু মৰিব। মই কিয় ডাবল ক্ৰছ কৰিম তোমাৰ পৰাতো ময়ো পইচা পাম ভবাতকৈ বেছি পাব। আপোনালোকে যোৱাটো কনফাৰ্ম? কনফাৰ্ম পাছপৰ্ট আছে? নাই হেল্ল', মোক 3খন পাছপৰ্ট বনাব লাগে। মই ফটো পঠিয়াই আছোঁ, কিন্তু ডুপ্লিকেট ID হ'ব। সন্ধিয়ালৈ টকা পাই যাবি। মই ফটো পঠিয়াই আছোঁ। আপুনি মূৰটো আঁচৰি আহক, ফটো উঠাব লাগিব। কালৈ ফোন কৰিছিলা জালি পাছপৰ্ট বনোৱা মানুহ এজনক। আৰু সন্ধিয়া ক'ৰ পৰা পইচা দিব মই নিদিওঁ নহয়, বিদিনাই দিব। জিউকো ৰেডি কৰকগৈ, তাইৰো ফটো উঠাব লাগিব। তই টকা দিবলৈ খুজিছ দে, তাত মোৰ কোনো আপত্তি নাই। কিন্তু টকা পোৱাৰ পাছতো যদি জীউক অত্যাচাৰ কৰে তেতিয়া? মই মৰাৰ আগতে মোৰ হাতত কোনোবা মৰিব তেতিয়া। আৰু এটা কথা মনত ৰাখিবি দাদা, জীউৰ যদি কিবা হয়, না বৌ বাচিব না ঝৰ্ণা। বাপেক কোন হয় মই বুজাই দিম। ওঠৰ পৰশত নাচে বৃষ্টি ওঠৰ পৰশত নাচে বৃষ্টি জিউ আহা আমি ফটো উঠিম মই ফটো নুঠো। এনেকৈ নকয় আহা নুঠো মই ফটো। তোমালোক বেয়া। জিউ আহা ঐ, চুপচাপ ফটো উঠগৈ। চুৰ্ণি এখন তাইৰ কপালত মেৰাই দিয়ক, আৰু আপুনিও সিন্দুৰকণ মুচি লওক। সিন্দুৰ সিন্দুৰ কিয় মুচিব লাগে মূৰ্খৰ দৰে কথা নক'ব। ডুবাইলৈ গৈ আছোঁ, তাকো জালি পাছপৰ্টত। চব সিন্দুৰ চিন্দুৰ চব মুচক।
তই টকা দিবলৈ খুজিছ দে, তাত মোৰ কোনো আপত্তি নাই। কিন্তু টকা পোৱাৰ পাছতো যদি জীউক অত্যাচাৰ কৰে তেতিয়া? মই মৰাৰ আগতে মোৰ হাতত কোনোবা মৰিব তেতিয়া। আৰু এটা কথা মনত ৰাখিবি দাদা, জীউৰ যদি কিবা হয়, না বৌ বাচিব না ঝৰ্ণা। বাপেক কোন হয় মই বুজাই দিম। এবাৰ খালি মই চিমিক লগ পাওঁ, তাৰ পাছত ময়ো তাইক বুজাম যে মই কি হয়। তাইক মাৰি হ'লেও জেললৈ যাবলৈও মই এবাৰো চিন্তা নকৰোঁ। সৌৰভ, এতিয়া খং কৰাৰ সময় নহয়। ইয়াৰ ট্ৰিটমেণ্ট কি হ'ব এবাৰ ভাবচোন। বিৰিনাই তাইৰ প্ৰপাৰ্টি বিক্ৰী কৰি কিশোৰৰ চিকিৎসা কৰাম বুলি ভাবিছিলে, কিন্তু এতিয়াতো জীৰ কাৰণে সকলোবোৰ জৰ্ণাক লিখি দিবলৈ তাই কোৰ্টলৈ গৈছে। আৰু মোৰ হাতত থকাখিনি এতিয়াতো সেই জৰ্ণাক দিবলৈ দি দিলোঁ। আৰু তই এটা কাম কৰ, তই মোৰ ঘৰৰ কাষ্টমাৰ এজন বিচাৰ। মানুহ নথকা ঘৰখন থাকি কি হ'ব? মই লোনৰ বাবে লাগি আছোঁ জেঠাই, 2-এদিনৰ ভিতৰতে কনফাৰ্মেশ্যন আহিব। পৰহিলৈ যোৱাৰ কথা আছিলে, এতিয়া কেঞ্চেল কৰিব লাগিব যেন পাইছোঁ। এনেকুৱা পৰিস্থিতিত সি যাব জানো? নাযায়। মোৰ মতেদি বিৰিনাক বুজাব লাগিব। লাগিলে তাই ইয়াতে থাকক, মই সমীৰৰ সৈতে কিশোৰক লৈ যাওঁ। তুমি নালাগে জেঠাই যাব, মই যাম। মই ফোন এটা কৰি আছোঁ ৰ'বা। কিন্তু টকা? পৰশতো নাচে বৃষ্টি